हेलो एवरीवन সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ জনাইছো স্বাগতম আৰু আজি চিলড্ৰেন ডে হয় টু হেপী চিলড্ৰেন ডে সকলো সৰু সৰু ল'ৰা ছোৱালীবিলাকক চিলড্ৰেন ডে শুভকামনা জনালো মানে শিশু দিৱসৰ শুভকামনা জনালো আমি ধুনু মই গৈ আছো এটা ফিল্ডলৈ পাকজ্যোতিকাই আয়োজন কৰা তো তালৈকে গৈ আছো এমআৰএছৰ ফিল্ডত কৰিছে আমি এটা গৈ থাকোঁ তাত গৈ দেখাই আছোঁ আৰু এইফালে আহি পাই গ'লোহি এয়া চাওকচোন কিমান ধুনীয়াকৈ পেণ্ডেল দিছে এয়া গাৰ্জেনবিলাক আৰু আমি এতিয়া সোমাই যাম অলপ আপোনালোকে চাই যাওক ভিডিঅ'টো ঠিক আছে আৰু মেডামহঁত এতিয়া এয়া গেটতে ৰৈ আছে সৰু সৰু ল'ৰা ছোৱালীখিনিক ৱেলকাম জনাবৰ কাৰণে আৰু মেডামহঁতে এটা এটা চকলেট দি সকলোকে এনেদৰে ৱেলকাম জনাইছে আৰু কি কি হয় সেয়া আপোনালোকে ভিডিঅ'টো চাই গ'লে গম পাব তো চাই যাওক পুৰা মানে মস্তি ভৰা এটা ভিডিঅ' আৰু দেই লাষ্টলৈকে চাব স্কিপ নকৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক ধন্যবাদ আৰু যিসকলে কৰা নাই যদিহে চাই ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু স্কিপ নকৰাকৈ চাব আৰু এয়া আমি ধুনু আৰু মই এতিয়া সোমাই গৈ আছোঁ আৰু এয়া গাৰ্জেনবিলাক আহি বহিছে ল'ৰা ছোৱালীবিলাকো হৈছে খেল আৰম্ভ হ'ব আৰু এয়া আৰফিন মেডাম খুব ভাল লাগে মেডামক আৰু এইবিলাকো চব মেডামেই আৰু ধুনুহঁতৰ পাকজ্যোতিকা স্কুলৰ আৰু এয়া চাওকচোন গাৰ্জেনবোৰ বহিলেই আৰু ৰ'দো পূৰা দিছে আজি সেইদিনা আমাৰ ধুনু আৰু ধুনুৰ ফ্ৰেণ্ড আৰাধ্যা পিয়া ঠিক আছে আমি বহি লওঁগৈ তেন্তে হ'লে চকী এখনতে লৈ আৰু হাতে এখন নাগছে দিছে দুজনে মানে হেৰি কৰিছিলে ভেকচিন প্ৰতিযোগিতা হৈ গ'ল আৰু এতিয়া এয়া মণ্টেছৰী এৰ পৰা পিপিটিলৈকে এটা ভাগ কৰিছে আৰু ক্লাছ 1ৰ পৰা কোন ক্লাছলৈকে জানো পায় এটা ভাগ কৰি দিছে ইয়াতে এতিয়া সিহঁতৰ খেল আৰম্ভ হ'ব তো খেল আৰম্ভ কৰিবৰ কাৰণে এই মাজতে মানে খুঁটাটো দি এই দুফালে দুটা ভাগ কৰি দিছে তেতিয়াও মানে খেলি মেলি নহয় আৰু এইফালে আছে মেডিকেল ডিপাৰ্টমেণ্ট এইফালে মেডিকেলো ৰাখি থৈছে ক'ব নাই নহয় ল'ৰা ছোৱালীবিলাকে মানে দুখো পাব পাৰে ন তো পটককৈ গৰমত কিবা হ'লে মানে তো মেডিকেল ডিপাৰ্টমেণ্টো ৰাখি থৈছে আৰু খেল ধেমালি হৈ গ'ল সেইবিলাক তাৰপিছত এতিয়া মেডামহঁতি সকলোকে এডাল পেঞ্চিল আৰু এডাল স্কেল সকলোকে এনেদৰে দিছে ইয়াত মানে কাকো ফাৰ্ষ্ট ছেকেণ্ড তেনেকৈ বচা নাই সকলোকে সমানে বিতৰণ কৰি দিছে স্কেল আৰু পেঞ্চিল এডাল তাৰপিছত হেৰি পেকেট লাঞ্চো দিছিলে বাৰু আৰু এইফালে এয়া পেকেট লাঞ্চ দিছে ল'ৰা ছোৱালীখিনি আৰু আমাৰ গাৰ্জেনবিলাকক দিয়া নাই আমাৰ গাৰ্জেনবিলাকক চাহ দিছিলে লাল চাহ আৰু জেলেপি এখন হেতি গাৰ্জেনবিলাকক তেনেদৰে চাহ দিছিলে আৰু ধনুহঁতক দিছিলে এয়া পেকেট লাঞ্চ
পেকেট লাঞ্চত হেৰি অৰিঅ' আৰু কেক তেনেকৈ বুনিয়া তেনেকৈ কৰি দিছিলে। আৰু আপোনালোকৰ সেইফালৰ শিশু দিৱসত কেনেদৰে কি পালন কৰিলে ক'বচোন, কমেণ্ট কৰিব, নহ'লে ভিডিঅ' হ'লেও দিব। বহি থকাৰ স্থানতে ছাত্ৰ ছাত্ৰীসকলক আহাৰ যোগান ধৰা হ'ব। সকলোকে নিৰ্দিষ্ট জেগাত বহিবলৈ অনুৰোধ জনাইছোঁ। শৃংখলাবদ্ধভাৱে তোমালোক যাতে বহি থাকা আৰু তোমালোকৰ পেকেট যিটো খোৱাৰ সামগ্ৰী সেইটো গ্ৰহণ কৰিবা। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন মাগৰা উলাহত মই আপোন পাহৰা তোমাকে দেখিলে কেন নজনাকে কাষৰলৈ আহিলে জাগৰো মনলৈ কয় কথা তুমি বিনে মই আৰু এইফালে মধু মোৰ ফ্ৰেণ্ড, তাই এটা পাৰ্টি দিছিলে, তাই ঘৰত গাড়ী লৈছিলে, সেইটো কাৰণে ক'লে যে চাহ কাপ খাই যাবা, মই পাৰ্টি দিম। সেয়াই এতিয়া আহিছোঁ তাই পাৰ্টি খাবলৈ। আৰু প্লে ধনুৱে খাইছে আমাৰ ক্ৰীম বন, কাৰণ আমাৰ ধনুৱে ক্ৰীম বন খাই খুব ভাল পায়, তাই সেইটো কাৰণে ক্ৰীম বন দিছে। আৰু এইজনী হৈছে মধু, আৰু আমি খাইছোঁ তিতাবৰটি টাইমত চাহ। বেছি একো খোৱা নাই, অকল চাহ, কোনোবাই খাইছে মিঠা, মানে যোনে যি খায় আৰু সেইমতে দিছে। আৰু এয়া ঘৰ আহি পাই গ'লোহি। আৰু এইটো ধুনুৰ পেকেট লাঞ্চটো আজি কি কিনো দিছিলে, এইফালে এয়া কেক, এটা অৰিঅ' পেকেট, আৰু এয়া বুনিয়া। ধুনুহঁতক আজি এয়াই দিছিলে তাত, তাই নাখাই ঘৰলৈ লৈ আহিলে। ভাবিলে আপোনালোককো দেখুৱাই দিওঁ। আৰু এতিয়া বিৰাট জোৰকৈ ভোক লাগিছে। আৰু এইফালে আহিয়ে পাতি দিছোঁ ভাত, আৰু ভাত পাতি দিছোঁ। আৰু আহি কিবা বনাবলৈ যে একেবাৰে ধৈৰ্য নাই, আৰু সেইটো কাৰণে এয়া এগ কাৰীকে লৈ আহিলোঁ ৰেষ্টুৰেণ্টৰ পৰা। এতিয়া ভাতকেইটা খাই লওঁ। আজি ভিডিঅ'টো যদি ভাল পালে তেনে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।